ইয়াৰ অলপ দিনৰ আগতে অইল ইণ্ডিয়া এনেকুৱা খনন কৰি এৰি থৈ পৰিত্যক্ত অৱস্থাত থকা পুখুৰী এটাত এগৰাকী মহিলা পৰি মৃত্যুবৰণ কৰিছিলে। আকৌ আজি আমি ইয়াত নতুনকৈ খনন কৰি প্ৰায় এমাহমান হেৰিত সম্পূৰ্ণ হৈছে আৰু তেখেতলোকে ইমান উন্মুক্তভাৱে পুখুৰীবিলাক ৰাখি থৈছে। ইয়াৰ কাৰণে এনেকুৱা ঘটনা ঘটিব পাইছে। ইয়াৰ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ হেমাহিৰ বাহিৰে বা কোনো দায়বদ্ধতা নথকাৰ কাৰণেই এনেকুৱা অৱস্থা হৈছে বুলি আমি স্থানীয় ৰাইজে আমি অভিযোগ কৰিছোঁ। কাৰণ ইমান উন্মুক্তভাৱে থকা আৰু বিপদজনক বিপদসংকুল ত্ৰিপাল পাৰি থৈছে, তাত ইয়াত পিছলি মানুহ পৰিব পাৰে আৰু উন্মুক্তভাৱে ইয়াত সুৰক্ষাৰ কোনো প্ৰদান কৰা নাই, কোনো ব্যৱস্থা কৰা নাই। ইয়াত তেনেকুৱা ধৰণে মুকলিমূৰকৈ আপোনালোকে লক্ষ্য কৰিলে দেখিব গোটেই উন্মুক্তভাৱে ৰাখিছে। এনেকৈ ৰাখিলে অনাগত দিনত আৰু বিপদ হ'ব। স্থানীয় ৰাইজৰ বাৰম্বাৰ আমি অভিযোগ কৰিছোঁ যে ইয়াত সুৰক্ষা নিশ্চিত কৰক আৰু এই চাৰি কাষটো আৱৰি ৰাখক, নহ'লে এনেকুৱা ঘটনা আৰু ঘটি থাকিব। স্থানীয় ৰাইজৰ পিনৰ পৰা আমি এইটোৱে দাবী জনাইছোঁ অইল ইণ্ডিয়া কৰ্তৃপক্ষক অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে আমি স্থানীয় ৰাইজে ইয়াৰ বৃহৎ আন্দোলন এটা গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। নাই, চিনাক্ত কৰিব পৰা হোৱা নাই। পানীৰ পৰা অলপ ফুলি গৈছে, ফুলি যোৱা অৱস্থাত আমি সন্দেহ কৰিছিলোঁ, কিন্তু সেইজন নহয়। এতিয়া পুনৰুক্ত পৰীক্ষাতহে ওলাব কোন হয় কি হয়, এতিয়ালৈকে ওলাব পৰা নাই, চিনাক্ত কৰিব পৰা নাই। আৰক্ষী প্ৰশাসনেও মৰণোত্তৰ পৰীক্ষা প্ৰেৰণ কৰিব, তাৰপিছত তেখেতলোকে যাৱতীয় ব্যৱস্থাখিনি কৰিব, তাৰপিছতহে অনুসন্ধানত ওলাই পৰিব। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।